নমস্কাৰ, মই ঐয়াৰছো। আজি চেষ্টা নামৰ NGOৰ ফালৰ পৰা মহৰিছো আপোন বিয় মহিলা গোটক কুকুৰা পোৱালি প্ৰদান কৰিছে। কুকুৰা কেনেকৈ পুহিব লাগে অভিজ্ঞ এজন যুৱকে আমাক পৰামৰ্শ দিছে। তাৰে কিছু দৃশ্য দেখাই আছো। পোৱালিখিনি মানে আপোনালোকে ৰাখিবলৈ হ'লে এনে গোলকে চাৰ্কল এটা বনাব লাগিব, গোলকে মাজতে গোলকে পকা নহয় তেতিয়াহে পকা নহওক কথা নাই, পকা নহ'লেও কৰিব লাগিব। মানে গোলকে চাৰ্কল এটা বনাব লাগিব, ডাঠ কাগজ দি পেলাই, নহ'লে এলুমিনিয়াম চিট দি পেলাই। তাৰ চাৰ্কলটো মানে আপোনাৰ চাৰ্কলটো পোৱালিখিনি তাত মানে 2 ইঞ্চি ডাঠকে মানে আপোনালোকে মানে পটান দিব লাগিব। পটানটো দি ল'ব লাগিব। তাৰ ওপৰত এই বাতৰি কাগজটো যেন পাৰিছে এনেকে নহয়, তাৰ ওপৰত এই বাতৰি কাগজটো কমপ্লিট পাৰি ল'ব লাগিব যেন পটানটো ওলাই নাহে। তাৰ ভিতৰত এই পোৱালিখিনি মেলিব লাগিব। তাৰ ওপৰত বাতৰি কাগজৰ ওপৰত দানা ছটিয়াব লাগে। এনেকে মেলিলেতো আপোনাৰ পোৱালি ৰাতি হ'লেতো একদম চব থোপ খাই পেলাই লাইট দিব লাগিব। ৰাতি লাইট দিব লাগিব। লাইটটোৰ লগত লাইটটো মানে আপোনাৰ মই সেই ফটো দি দিছোঁ কেনেকে দিব লাগে। এইটো এনেকে থ'ব নালাগে মানে পোৱালিটো। এইটো হৈছে এণ্টিবায়'টিক। 5 দিনৰ মূৰত 3 লিটাৰ পানীত আধা চামুচ দি পেলাই গুলি পেলাই কুকুৰা পোৱালিকেইটা দিব লাগিব। চেষ্টা নামৰ NGOটো সঁচাই ভাল কাম এটা কৰিছে। মহিলাসকলক স্বনিৰ্ভৰশীল হ'বৰ কাৰণে এই ব্যৱস্থা হাতত লৈছে। ক'ৰ পৰা নিছে বাৰু? আমাৰ চেষ্টা NGOৰ পৰা দিছে। এটা গ্ৰুপত কিমানকে দিয়ে? এটা গ্ৰুপত আমাৰ 5,000কে দিছে। 5,000ত আমাক হেৰি পোৱালি 50টাকে এগৰাকী দিছে। আমাৰ 10টা বেচ গ'ল, এতিয়া আকৌ 10 গৰাকী লৈছে, আজি নতুনকে লৈছেগে। তাৰে ভিতৰত এণ্টাৰপ্ৰেনাৰ হিচাপে মোক চেষ্টাৰ পৰা 1 লাখ টকা দিছে। 1 লাখ টকা মই 100টা পোৱালি মোক পুহিবলৈ দিছে। এই দানাবোৰ NGOৰ ফালৰ পৰা দিয়ে নে নিজে কিনিব লাগিব? দানাবোৰ আগধৰি ইহঁতে 50টাৰ লগতে দানা 10 কেজি 15 কেজিকে দিয়ে। লগতে দৰৱো দি দিয়ে ন? দৰৱো দি দিয়ে। আগৰবাৰ আকৌ এনেকুৱা গ্ৰুপ এটা পুহিছিলে নে আপুনি? আগত FFG মোক দিছিলে 5,000 টকা লৈছিলোঁ। 5,000 টকা দানা আৰু পোৱালিৰ সৈতে মোৰ 20,000 গৈছে। 20,000ৰ তাত মোক 45,000 পাইছে। প্ৰফিট হৈছেগৈ। আৰু গঁৰালবোৰ কেনেকুৱা হ'ব লাগে? কুকুৰা গঁৰাল ৰাখিবলৈ হ'লে হেৰি এণ্টাৰপ্ৰেনাৰ হিচাপে মই পকাকে বনাই আছোঁ। বৰ্তমান সৰুতে ইয়াতে থৈ লৈছোঁ, আৰু 10 দিনৰ পিছত মই এই যিটো পকা এতিয়া নতুনকৈ বনাই আছোঁ তালৈ মই ৰূপান্তৰিত কৰিম। পকাত থ'বগৈ ন? আৰু চোৱা চিতা কেনেকৈ কৰিব লাগে? চোৱা চিতা এতিয়া সৰু হৈ থাকোঁতে ঘনাই দানাবোৰ দিব লাগে, আৰু এতিয়া ৰাতি লাইটৰ পোহৰ দিব লাগিব। যিহেতু ল'ৰা ছোৱালী আমাৰ যেনেকৈ গৰমত ৰাখিব লাগিব, ঠিক তেনেদৰে কুকুৰাকেইটা পোৱালি তেনেকৈ লাইটটো লাগিবই নহয় জানো? কাৰেণ্টৰ লাইটটো লাগিবই। তাৰপিছত দৰৱবোৰ কিমান দিনৰ মূৰে মূৰে দিব লাগে? দৰৱবোৰ দিয়ে যে এতিয়া প্ৰথমতে আমি হেৰি দাদাগৰাকীয়ে 1 পেকেট আনি দিছে। এইটো অহাকালিৰ পৰা দিব লাগিব। পাউডাৰ মানে কিমান দিনৰ মূৰৰ পৰা আৰম্ভ কৰে? ৰাণীকেটটো এতিয়া 6 দিনৰ পিছত এটা ভেকচিন দিব লাগিব। মই তেনেকৈ আগত ইমান ভালকৈ দিব নোৱাৰোঁ। মই পহুৱকীৰ যোগেদি দিলোঁ। ইহঁতে মানে টাইম বাই টাইম ইহঁতে দিবলৈ আহে, তেনেকৈ দিলোঁ বাৰু। এতিয়াৰ পৰা এণ্টাৰপ্ৰেনাৰ হিচাপে ভালকৈ নিজে শিকিব লাগিব। মই নিজেতো কণ্ডাক্ট কৰিব লাগিব, যিহেতু আমাৰ ইয়াত একটিচি এটা হ'ব কুকুৰা। আকৌ 1 মাহত প্ৰত্যেক সপ্তাহত 1 বাৰ দিব লাগে নে কি? ভেকচিনটো নাই 15 দিনৰ মূৰে মূৰে এটা আছে, 14 দিনৰ মূৰত তেনেকুৱা কিছুমান 21 দিনত তেনেকুৱা আছে। দিনটো চাই পেলাই দিব লাগিব। দিন চাই দিব। চকুত দিব লাগিব ভেকচিনটো? এই ৰাণীকেটটো সেই চকুত দিয়ে, বুলিও কয়। চকুত দিয়ে। বাকী কেইটা ক'ত দিয়ে? চব চকুতে দিয়ে। চব চকুতে দিব লাগিব। চকুতে ইনজেকশ্যনটো দিব লাগিব, ভেকচিনটো। ইমান মৰম লগা পোৱালি ন? দানা খাই আছে। অভিজ্ঞ যুৱকজনৰ পৰামৰ্শ মতে এয়া মই তুঁহগুৰি মাটিত লগাই লৈছোঁ, 2 ইঞ্চিমান ডাঠ কৰি লৈছোঁ, আৰু চাৰিওফালে ডাঠ কাগজ বেৰাই লৈছোঁ। গড় এটা বনাই লৈছোঁ ডাঠ কাগজ দি পেলাই। তুঁহগুৰিটো ভালকৈ এনেকৈ মেলিব লাগিব। 2 ইঞ্চিমান ডাঠকৈ লগাব লাগিব। যাতে ঠাণ্ডা নাপায় আৰু, কাৰণ এতিয়া পোৱালি অৱস্থাত
খুব উমত ৰাখিব লাগিব, গৰম কৰি ৰাখিব লাগিব। তাৰপিছত মই ডাঠ কাগজ পাৰি লৈছোঁ তুঁহগুৰিৰ ওপৰত। তাৰপিছত পোৱালিকেইটা মেলি দিছোঁ। এতিয়া দানা দিছোঁ, পানী দিছোঁ। সেয়া পানী দিয়া যতনটো বগা আৰু ৰঙা যিটো মিক্সাৰ আছে, পানী খাই আছে এয়া। এনেকৈ আমি কুকুৰা পালন কৰি অলপ হ'লেও টকা উপাৰ্জন কৰিব পাৰোঁ।